এতিয়া মই হৈ গ'ল ৰাতিপুৱা আৰু যোৱাকালিৰ পৰা মই ভিডিঅ' কৰিবই পৰা নাইকিয়া আৰু এতিয়া ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া হৈছে একাপ ৰঙা চাহ আৰু লগত লৈছোঁ ব্ৰেড এক পিচ আৰু এইপিনে হৈছে আটা। এইখিনি মই ৰুটি বনাম। তো ঠিক আছে, আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। এয়া মোৰ ৰুটি চুটি বনোৱা হৈ গ'ল কেতিয়াবাতে আৰু চবক চাহ নাস্তা দিলোঁ আৰু এতিয়া 10:40 হৈছে। এতিয়া মই চাহ নাস্তা খাব লৈছোঁ। ঠিক আছে, মই নাস্তাখিনি খাই লওঁ আৰু আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল। এই মাত্ৰ মই মোৰ স্কিনত কমলাৰ ৰস লগাইছোঁ। ইমানেই ড্ৰাই হৈছে কেলে জানো, এইখিনি জেগাততো একদম মানে ক'ব নালাগে, একদম মানে ক'ব নোৱাৰা একদম ড্ৰাই হৈছে, একদম ক'লা চাপ পৰি গৈছে। আৰু এই মাত্ৰ চাহ নাস্তা খোৱা হ'ল আৰু এতিয়া মই মোৰ নিজৰ কামখিনিত লাগি যাওঁ। তো ঠিক আছে, ভিডিঅ'টো চাব। আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। মোৰ আজি এই কণ্ডিশ্যন হৈ আছে। মই পটককৈ ঘৰ দুৱাৰবোৰ আগতে চিজিল লগাই লওঁ, তাৰপিছত ৰুমটো যি কৰোঁ কৰিম। মানে বেটাৰো গা ভাল নাই, মোৰো লগতে গা ভাল নাই। মোৰ মাতষাৰ শুনি গম পাইছেই যে মোৰো গাটো ভাল নাই আৰু বেটাৰটো বহুত বেছিয়ে গা ভাল নাই। পৰহি ৰাতিৰ দিনত আমাৰ ঘৰত দোৱা কৰোৱা হৈছিলে। মানে আমাৰ ঘৰত নহয়, মানে আমাৰ খুৰাহঁতৰ ঘৰত। তো খুৰাক মই আব্বা বুলি মাতোঁ। তো আব্বাহঁতৰ ঘৰত দোৱা কৰোৱা হৈছিলে আৰু দিনটো মই তেনেকুৱা একো ভিডিঅ' কৰিবও নোৱাৰিলোঁ। আৰু বেটাৰ যিহেতু ইমানেই গাটো ভাল নাছিলে, ইমানেই জ্বৰ, ইমানেই চৰ্দি, তাৰপিছতে দিনটো যেন তেন পাৰ হ'ল। গধূলিয়ে মই তাক ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰ দেখাই মেলি এতিয়া মেডিচিন খাই আছে। তো কালিৰ পৰা অকণমান মানে ভাল পাইছে। তো ঠিক আছে, মই এতিয়া বেছি কথা নাপাতোঁ, মই মোৰ নিজৰ কামখিনিত লাগি যাওঁ। আকৌ বেটা আমনি কৰিলে আকৌ দিগদাৰ হৈ যাব। তো ঠিক আছে, ভিডিঅ'টো চাব। আশা কৰিছোঁ আপোনালোকক ভাল লাগিছে। এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া গধূলি মানে এতিয়া 7টা বাজি পাৰে হ'ল। বহুত দেৰিয়ে হ'ল। চাহ নাস্তা খালোঁ, চাহ খাই মেলি সেইটো ৰুমতে বহি আছিলোঁ। আৰু আজিৰ দিনটো মানে ইমানে দিগদাৰীকৈ মানে পাৰ হ'ল। মানে ভিডিঅ' কৰিম বুলি কৰাই হোৱা নাইকিয়া, একো এটা শ্বুট কৰিব নোৱাৰিলোঁ। তো যি কিয়ে নহওক, এতিয়া যিখিনি পাৰোঁ এতিয়া মই কণ্টিনিউ কৰিম। তো ঠিক আছে, ভিডিঅ'টো চাব। এয়া কাপকেইটা, সেইদিনাখন লোৱা কাপকেইটা থ'বলৈ জেগা নাই। মানে ৰুমটো মানে মোৰ কাৰণে মানে বহুত সৰু হৈ গৈছে এতিয়া, কাৰণ বেবীৰো বস্তুবোৰ থাকে এনেকুৱা। এতিয়া মই কোনোমতে মানে চিজিল লগাই থৈছোঁ। এয়া চাওক, এই মাত্ৰ এইকেইটা সোমাই থৈছোঁ। কেইবাদিনৰ পৰা আধিখিনি ওপৰতে থোৱা আছিলে, মই চিজিল কৰি থ'বই পৰা নাইকিয়া, কাৰণ বস্তুবোৰো অভাৰ আৰু ৰুমটোও মোৰ কাৰণে বহুত সৰু হৈছে এতিয়া, যিহেতু বেটাৰো বস্তুবোৰ থ'ব লাগে ন। তো সেইবুলি আৰু বস্তুখিনি চিজিল নোহোৱা হৈ গৈছে। সময়মতে চব কামবোৰ নহয় আজিকালি, দিগদাৰী হৈ যায় বহুত। এতিয়া ডাঙৰ কাপকেইটা ক'ত থওঁ ভাবি পোৱা নাইকিয়া। ধূলি পৰিছে চাইছে, এইবোৰো মুচিবলৈ সময় নাপাইছোঁ। এতিয়া মই এনেকুৱাই চিজিল কৰি থৈছোঁ, পাছত সময় পালে কেতিয়াবা এই চব মোচা মেলা কৰি ধুনীয়াকৈ চব যতন লগাব লাগিব বস্তুবোৰ, নহ'লে চব বেয়া হৈ যাব ধূলি পৰি পৰি। আৰু ইয়াৰ পৰা বাতি এটা বেটাই কি কৰিলে জানো, মই মানে ক'ব পৰা নাইকিয়া। সেইদিনাখন লৈছিলেহি, বস্তুবোৰ একদম ধূলি হৈ গৈছে চব। খুবেই কিউট। ইয়াৰ এটা নাইকিয়া, বেটাই লৈছিলে সেইদিনাখন, ক'ত পেলালে ক'ব পৰা নাইকিয়া। এয়া মই এতিয়া ৰাতিয়ে কাপোৰখিনি ধুবলৈ দি দিছোঁ, নহ'লে ৰাতিপুৱাৰ কাৰণে থ'লে মানে বহুত বেছি দিগদাৰী হৈ যায়। তো সেইকাৰণে মই এতিয়া ৰাতিয়ে দি দিছোঁ। আৰু এয়া ৰাতিপুৱাৰ কাঁহী বাতিখিনি মানে গোটেইখিনি ধোৱা হ'ল, খালি ডেক্সি, কেৰাহী, কুকাৰ চুকাৰ এইবিলাক যি আছিলে এইখিনি মানে মোৰ ধোৱা হোৱা নাইকিয়া। মানে ধুইছোঁ, মানে বনোৱা হ'ল আকৌ। মানে ইয়াত তৰকাৰী আছে, দাইল আছে, এইখিনি আছে এতিয়া বৰ্তমান, হৈ যাব। আৰু এইখিনি মানে ধুবলৈ মানে নহ'লে বেটাই বহুত আমনি কৰি আছিলে। তো এতিয়া মই এইখিনি পটাপট মই চিজিল লগাই লওঁ। মোৰ পূৰাপুৰি চব ক্লিন কৰা হৈ গ'ল। ইমান লেতেৰা হৈ আছিলে, চাহ তাহ পুৰি একেবাৰে মানে বহুত লেতেৰা লাগি থাকে, অশান্তি লাগে, তেনেকুৱা ভাল নালাগে। তো মই গোটেই চব চাফা কৰিলোঁ, কাঁহী বাতি চব ধোৱা মেলা হৈ গ'ল। এইপিনে মোৰ ভাত হৈ আছে আৰু দিনতে আজি তৰকাৰী চব বনাই থৈ দিছিলোঁ। তো এতিয়া আৰু তৰকাৰী বনোৱাৰ টেনশ্যনে অকলে, বেটাৰ খানাটো হৈ গ'ল, এতিয়া বেটাক খুৱাই দিম। আৰু মোৰ কাঁহী বাতি চব ধোৱা হৈ গ'ল। বেক কেমেৰা দেখাই আছোঁ।
এয়া গোটেই কাঁহী বাতিখিনি ধুলোঁ আৰু তাতো আছে স্লেপত আৰু ইয়াত দেখিছেনে গোটেই পূৰা চব মুচি মেলি একদম পূৰা চাফা কৰি দিলোঁ গেছৰ তল চল পূৰা লেতেৰা হৈ আছিলে চাহ পৰিছিলে অথনি আৰু মোৰ ভাত হৈ আছে এয়া মই বেঙেনা চাটনি বনাম বহুত ডাঙৰ আছিলে বেঙেনাটো তো সেইকাৰণে তাৰ পৰা এডোখৰে কাটি লৈছোঁ আৰু এনেকৈ কেৰাহীতে মই হেৰি কৰি লৈছোঁ আৰু এনেকুৱা খাবলৈও বহুত সোৱাদ হয় আৰু ইয়াত কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি ল'লোঁ এইপিনেও পিঁয়াজ কাটা হৈ গ'ল এইটো কণী আমলেট কৰিম আৰু ইপিনে দাইল দিনতে বনোৱা আছিলে আৰু মাংস তৰকাৰী বনাই দিছিলোঁ দিনতে আৰু এতিয়া অকল বেঙেনা চাটনি আৰু ভাত বনাইছোঁ পুৰাপুৰি সিজি গ'ল অকণ ফ্লেমটো বঢ়াই দিলে মানে অকণ পুৰা লাগিব তেতিয়া ভাল লাগিব একদম জুইত পুৰা নিচিনাই লাগে আৰু ইয়াত মই কোনো ধৰণৰ তেল চেল একো ইউজ কৰা নাইকিয়া এনেই বেঙেনাখিনি দি কিনে আৰু অকণমান পানী ছিটিয়াই দিছিলোঁ আৰু এয়া বেঙেনাখিনি উলিয়াই ল'লোঁ অকণমান ঠাণ্ডা হ'লেই মই হেৰি কৰি দিম হাতেৰে সানি দিম আৰু পিঁয়াজ জলকীয়া দি দিছোঁ এয়া মই নিমখ দি দিলোঁ আন্দাজমতে আৰু এতিয়া এইখিনি ভালকৈ সানি ল'ম গৰম হৈ আছে পূৰা সেইকাৰণে মই চামুচ দি সানি আছোঁ পূৰা গৰম হৈ আছে সেইকাৰণে মই চামুচ দি কিনে এতিয়া হেৰি কৰি দিছোঁ মিলাই দিছোঁ পিছত খোৱাৰ সময়ত হাতেৰে ভালকৈ সানি দিলে হৈ যাব চালে এইমাত্ৰ মই ভাত পানী বনালোঁ আৰু হাজবেণ্ডৰ মই খোৱা নাই কি আব্বা আৰু ভাইটিক দিলোঁ ইয়াতে খালে আৰু বেটা ইমান আমনি কৰি আছিলে তো এতিয়া বাপেকে অকণমান লৈ গৈছে বাহিৰ পিনে আৰু এতিয়া 9:30 বাজিবলৈ হৈছে বাহিৰ পিনে মানে ওচৰতে মানে বৰপাই এজনৰ ঘৰতে আছে তো তাতে চবে কথা পাতি আছে তো তাকো লগত লৈ গ'ল আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ বুলি আৰু এনেকুৱা কেতিয়াবা লাগে যে পিছুৱাই গৈ আছোঁ নেকি কোনো মানে ক্ষেত্ৰত মানে আগবাঢ়িব পৰা নাইকিয়া তেনেকুৱা মানে মনটোত লাগে কেতিয়াবা যিমান ইচ্ছা কৰোঁ আগবাঢ়ি যাম বুলি সিমানে পিছুৱাই গৈছোঁ তেনেকুৱাই লাগে মানে সময়মতে যেতিয়া কামবোৰ নহয় চিজিল মতে কামবোৰ নহয় মানে মনটো মানে বেয়া হৈ যায় তো ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আজি সৰু এটা ব্লগ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আৰু যিসকল মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত ধন্যবাদ